নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। দুজন ডকাইতৰ হাতত মৃত্যুবৰণ কৰা নিপুণ ব্যৱসায়ীয়ে পুনৰ জন্ম লৈ ৫ বছৰ বয়সতে পূৰ্বজন্মৰ নিজৰ পত্নীক দেখি হুকহুকাই কান্দি বিৱৰি কৈছিল তেওঁ মৃত্যুৰ কাহিনী। পূৰ্বজন্মত পত্নীৰ সৈতে ঘটা যিবোৰ ঘটনা কৈছিল সেইবোৰ শুনি পূৰ্বজন্মৰ পত্নীৰো বাগৰি আহিছিল দুচকুৰ পানী। আপোনাৰ মোৰ অৰ্ধ বিশ্বাস হোৱা পূৰ্বজন্মৰ কথাবোৰ যে সঁচা প্ৰমাণ কৰি দেখুৱালে এটি ৫ বছৰীয়া শিশুৱে। তেওঁ যেতিয়া পূৰ্বজন্মত হোৱা পত্নীৰ লগত সমগ্ৰ কাহিনী আলোচনা আৰু গোপন কথাবোৰ ৫ বছৰীয়া শিশুটোৱে কৈছিল তেতিয়া পূৰ্বজন্মৰ পত্নীয়ে স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল সেই শিশুৱেই যে তেওঁ পূৰ্বজন্মৰ স্বামী আছিল। আপুনি বিশ্বাস কৰক বা নকৰক, ই একেবাৰে সত্য ঘটনা। মৃত্যুৰ পূৰ্বে তেওঁ ক'ত কেনেকৈ ব্যৱসায় কৰিছিল, ক'ত কি সম্পত্তি আছিল, আনকি তেওঁৰ নাম কি আছিল, তেওঁৰ পত্নীৰ নাম কি আছিল আৰু তেওঁলোকৰ 2টি সন্তান আছিল, তাৰ কথাও তেওঁ সকলোৰে সন্মুখত কৈছিল। সেইবোৰ দেখি আচৰিত হৈছিল তাত উপস্থিত থকা সকলো ব্যক্তি। পূৰ্বজন্মৰ এটা এটা ঘটনা শিশুটোৱে কৈ গৈছিল যেতিয়া পূৰ্বজন্মৰ পত্নীয়ে মাথো সঁচা বুলি শলাগি গৈছিল। আনকি নেলাগে তেওঁ পূৰ্বজন্মৰ পত্নীয়ে লৈ অহা গাড়ীখনো চিনি পাইছিল আৰু সেইখন যে তেওঁৰো গাড়ী সেই কথা জনাইছিল। সকলোকে আচৰিত কৰি পূৰ্বজন্মৰ পত্নীৰ পৰা সেই শিশুটিয়ে চাবিপাত লৈ সেই গাড়ীখন এপাক চলাই দেখুৱাইছিল তাত উপস্থিত থকা প্ৰত্যক্ষদৰ্শীসকলক। আমি আজিৰ ভিডিঅ'ত আপোনাক যিটো ঘটনাৰ বিষয়ে ক'বলৈ গৈ আছোঁ সেয়া একেবাৰে সত্য আৰু বাস্তৱ ঘটনা। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম এই ঘটনা কেতিয়া ক'ত হৈছিল। সকলো কথা প্ৰমাণ পোৱাৰ পাছত শিশুটিক পূৰ্বজন্মৰ পত্নীয়ে কি কৰিলে, পুনৰ তেওঁৰ লগত লৈ গ'লনে নাই শিশুটিক পিতৃ মাতৃৰ কাষত এৰি গ'ল, পিছত সেই শিশুৱে কেনেকৈ চিনাক্ত কৰিলে তেওঁক হত্যা কৰা অপৰাধী কেইজনক। সেয়েহে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে পূৰ্বজন্মৰ কাহিনীবোৰ কিমান সঁচা তাৰ সম্পূৰ্ণ প্ৰমাণ পাব। গতিকে আজিৰ ভিডিঅ'টো শেষলৈকে চালে পূৰ্বজন্মক লৈ মানুহৰ জীৱনত যি অবিশ্বাস আহে সেইবোৰ সেই অবিশ্বাস যে মিছা সেই সকলো কথাৰ প্ৰমাণ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক ৫ বছৰীয়া শিশুটিয়ে কেনেকৈ তেওঁ পূৰ্বজন্মৰ সকলো কথা বিৱৰি কৈছিল, তেওঁ পূৰ্বজন্মৰ কথাবোৰ কেনেকৈ এটা এটাকৈ প্ৰমাণিত হৈছিল। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ভগৱানক ভক্তি কৰি ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। চন 1985 আগ্ৰাৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত বাৰগাঁও নামৰ এখন গাঁৱত এটি দুখীয়া পৰিয়ালত এটি ল'ৰা সন্তানৰ জন্ম হয়। ল'ৰাটো যিমানেই ডাঙৰ হৈ আহিছিল সিমানেই তাৰ আচৰণবোৰ দেখি তাৰ মাক দেউতাকে বেলেগ বেলেগ অনুভৱ কৰিবলৈ লৈছিল। মাক দেউতাকে তাৰ নাম থ'লে টিটু। যেতিয়া টিটুৰ বয়স 2 বছৰ হ'ল তেতিয়া টিটুৱে মাক দেউতাকে দিয়া খাদ্য খোৱাৰ কিছু আপত্তি কৰিবলৈ ল'লে। তাক তাতকৈ বেছি ভাল খাদ্য লাগে। দুখীয়া মাক দেউতাকে দিন হাজিৰা কৰি যি পায় তাৰেই ঘৰখনৰ বাবে বস্তু বাহনি আনি কোনোমতে আনক নিবিচৰাকৈ চলি আছিল। কিন্তু টিটুক খাবলৈ ভাল, পিন্ধিবলৈ ভাল লাগে। টিটুৰ আচৰণবোৰ প্ৰাপ্তবয়স্ক মানুহৰ দৰে আছিল। তেতিয়া টিটুৰ বয়স 2.5 বছৰ সম্পূৰ্ণ হয়, মাত কথা ফুটিবলৈ লয়, তেতিয়া সি কিছুমান এনে কথা ক'বলৈ লয় তাৰ মাক দেউতাকে সেই কথাবোৰ শুনি আচৰিত মানিছিল। মাক দেউতাকে যেতিয়া টিটুক ভাল খাদ্য আনি দিব পৰা নাছিল তেতিয়া মাক দেউতাকক সি গালি পাৰিছিল। সি কৈছিল তাৰ পৰিয়াল আছে, তাৰ ঘৈণীয়েক আছে, তাৰ 2টা সন্তানো আছে। তেওঁলোক টিটুৰ আচল মাক দেউতাক নহয়। টিটুৰ মাক দেউতাকে ইমান লেতেৰা কাপোৰ পিন্ধি নাথাকে, তাৰ ঘৰ ইমান সৰু নহয়, তাৰ আগ্ৰাত ডাঙৰ দোকান আছে, সি সদায় ভাল খায় আৰু ভাল পিন্ধে। 2 বছৰীয়া টিটুৰ মুখত এনেধৰণৰ কথা শুনি মাক দেউতাক আচৰিত হ'ল। বহুদিনলৈকে টিটুৰ মুখত এনে কথা বতৰা শুনি ল'ৰাটোৰ মাথাৰ কিবা গণ্ডগোল থকা বুলিয়েই ভাবিছিল মানুহে। টিটুৰ মাক দেউতাকে ভাবিছিল টিটু সৰু হৈ থকাৰ বাবে সি এনেবোৰ কথা আৰু এনেবোৰ আচৰণ কৰিছিল। এদিন টিটুৱে তাৰ মাকক ক'লে, তই যিবোৰ লেতেৰা কাপোৰ পিন্ধিছ মোৰ পত্নীয়ে এনেবোৰ কাপোৰ কেতিয়াও নিপিন্ধে। দামী দামী কাপোৰ, দামী দামী খাদ্যহে মোৰ পত্নীয়ে খায় আৰু পিন্ধে। তোৰ ঘৰৰ দৰে মোৰ ঘৰ ইমান দুখীয়া নহয়। মোৰ ঘৰৰ পকা আট্টালিকা, মোৰ নিজা গাড়ী আছে, চহৰত মাটি আৰু ডাঙৰ দোকান আছে।
টিটুৰ কথা শুনি মাক আচৰিত হ'ল। টিটুৱে মাকক আনৰ ঘৰৰ মানুহৰ দৰে ব্যৱহাৰ কৰে। তাৰ ভাৱ ভাষা চাল চলন ডাঙৰ মানুহৰ দৰে। এইবোৰ দেখি দেখি টিটুৰ মাকে এদিন টিটুৰ দেউতাকক ক'লে, টিটু যিমানেই ডাঙৰ হৈ আহিছে সিমানেই সি আমাক আন মানুহৰ দৰে ব্যৱহাৰ কৰিবলৈ লৈছে। যদি আমি খাদ্য দিওঁ সি সেই খাদ্য খাবলৈ বেয়া পায়, তাক পকা ঘৰ লাগে। টিটুৱে যিখিনি কথা মাকক ক'লে সেই সকলোবোৰ কথা টিটুৰ মাকে টিটুৰ দেউতাকক কৈ দিলে। টিটুৰ দেউতাকে ওচৰৰ 2-4জন মানুহৰ লগত কথা পাতি এদিন টিটুক সুধিলে, টিটু তই যে কৈ থাক তোৰ ঘৰ ক'ত আছে, দোকান ক'ত আছে, তোৰ ল'ৰা ছোৱালী আৰু পত্নী ক'ত আছে, সেইবোৰ এতিয়া আছেনে নাই, তই চিনি পাবিনে দেখিলে, সেইবোৰ কথা তই কেনেকৈ জানিলি? এই কথাবোৰ তাক সুধিলে। তেতিয়া টিটুৱে ক'লে, তহঁত মোৰ আচল মা দেউতা নহয়, মোৰ আচল মা দেউতা আগ্ৰাত আছে। মোৰ নাম টিটু নহয়, মোৰ আচল নাম হৈছে সুৰেশ ব্ৰহ্মা। তাৰ এগৰাকী পত্নী আছে, তাইৰ নাম উমা। তেওঁলোকৰ 2টা ল'ৰা ছোৱালীও আছে। তাৰ আগ্ৰাত এটা ডাঙৰ বাংলা আছে আৰু আগ্ৰাৰ আদাৰ বজাৰত সুৰেশ ৰেডিয়াছ নামৰ এখন ডাঙৰ দোকান আছে। তাৰ নিজা গাড়ী আছে আৰু সেই গাড়ীৰে সি নিজে চলাই আদাৰ বজাৰত থকা সুৰেশ ৰেডিয়াছ দোকানলৈ অহা যোৱা কৰে। এদিন ৰাতি সি দোকানৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত 2জন ডকাইতে তাক ধৰি লৈ যায় আৰু কথাৰ কটাকটি কৰি থকা অৱস্থাতে এজনে তাৰ মূৰত গুলিয়াই দিছিল। টিটুৰ কথাবোৰ শুনি তাত থকা সকলো মানুহে আচৰিত হৈছিল। আগতে সকলোৱে টিটুৱে মিছা কিবা কিবি কৈ থকা বুলি ভাবিছিল। মাত্ৰ 5 বছৰীয়া টিটুৱে ইমান ধুনীয়াকৈ ডাঙৰ মানুহে কথা কোৱাৰ দৰে কথাবোৰ কৈ দিয়াত সকলো আচৰিত মানিলে। টিটুৰ দেউতাকে এই কথাবোৰ সঁচাতে মিছা প্ৰমাণ কৰাৰ কথা ভাবিলে আৰু তেওঁ ডাঙৰ পুতেকলৈ এই কথা জনালে। তেওঁ ডাঙৰ পুতেক আগ্ৰাৰ এটা প্ৰাইভেট কোম্পানীত কাম কৰি আছিল। দেউতাকৰ মুখত টিটুৰ কথাবোৰ শুনি ককায়েক আচৰিত হৈছিল যদিও ইয়াৰ প্ৰমাণ বিচাৰি চাম বুলি দেউতাকক জনালে। কেইদিনমানৰ পিছত টিটুৰ ককায়েকে এজন বন্ধুক লৈ গোটেই আগ্ৰা চহৰখন টিটুৱে কোৱা দোকানখনৰ পৰিচয় বিচাৰিলে, কিন্তু ক'তো সেই নামৰ দোকান বিচাৰি নাপালে। অৱশেষত টিটুৰ ককায়েক আৰু বন্ধুজনে বিচাৰি বিচাৰি ভাগৰি পৰিছিল। শেষত এঠাইত 2 বন্ধুৱে ভাগৰত বহি পৰিছিল। সন্মুখৰ দোকানখনৰ ফালে চোৱাত টিটুৰ ককায়েকে দেখিলে সেই দোকানখনৰ ওপৰত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে সুৰেশ ৰেডিয়াছ আৰু দোকানখনৰ ভিতৰত এগৰাকী মহিলা আছে। টিটুৰ ককায়েকে অলপো পলম নকৰি দোকানখনলৈ সোমাই গ'ল। তেতিয়া দোকানত থকা মানুহগৰাকীয়ে টিটুৰ ককায়েকক সোধাত টিটুৰ ককায়েকে ক'লে সুৰেশক বিচাৰি আহিছে। তেতিয়া তাত থকা মানুহগৰাকীয়ে ক'লে তেওঁৰ 6 বছৰৰ আগতেই মৃত্যু হৈছে। সেই কথা শুনি টিটুৰ ককায়েক আচৰিত হ'ল। তেওঁ আচৰিত হোৱা দেখি মানুহগৰাকীয়ে পুনৰ টিটুৰ ককায়েকক ক'লে সুৰেশক কিয় বিচাৰিছিল? তেতিয়া টিটুৰ ককায়েকে ক'লে আপোনাৰ নাম উমা নেকি? মানুহগৰাকীয়ে যেতিয়া মূৰ দুপিয়াই ক'লে হয় বুলি, তেতিয়া টিটুৰ ককায়েকে সেই থিয় হৈ থকা ঠাইতে বহি পৰিল আৰু টিটুৱে কোৱা সকলোখিনি কথা সেই মানুহগৰাকীক কৈ দিলে। তেতিয়ালৈকে মানুহগৰাকীয়ে টিটুৰ ককায়েকক সিমান বিশ্বাস কৰা নাছিল যেতিয়ালৈকে সুৰেশৰ মৃত্যুৰ কথাবোৰ টিটুৱে কোৱাৰ দৰে কোৱা নাছিল। যেতিয়া টিটুৰ ককায়েকে ক'লে টিটুৱে কোৱা মতে সুৰেশৰ এক্সিডেণ্ট হোৱা নাছিল, 2জন ডকাইতে তেওঁৰ মূৰত গুলি কৰিছিল। সেই কথা শুনি মানুহগৰাকী আচৰিত হ'ল। হয়, সুৰেশক ডকাইতে গুলি কৰি মাৰিছিল। মানুহগৰাকীয়ে টিটুৰ ককায়েকৰ পৰা ঠিকনা পাতি লৈ টিটুক বিদায় দি ক'লে মই অতি সোনকালেই টিটুক লগ কৰিবলৈ গৈ আছোঁ। 3 দিনৰ পাছত মানুহগৰাকী আহি টিটুহঁতৰ ঘৰ ওলালহি। টিটুৱে মানুহগৰাকীক দেখিয়েই চিনি পালে। তেওঁ যে পূৰ্বজন্মৰ পত্নী তেওঁৱেই আছিল। তেওঁ লগত হোৱা পূৰ্বজন্মৰ সকলো কথা টিটুৱে ক'লে আৰু টিটুৱে হুক হুকাই কান্দি দিলে। সেই স্থানত থকা সকলো মানুহে আচৰিত হ'ল। সকলোকে আচৰিত কৰি মানুহগৰাকীৰ পৰা টিটুৱে গাড়ীৰ চাবিটো বিচাৰিলে। মানুহগৰাকীয়ে গাড়ীৰ চাবিটো টিটুলৈ আগবঢ়াই দিলে। তেতিয়া টিটুৱে ক'লে এইখনেই মোৰ গাড়ী। চাবিটো লৈ টিটুৱে গাড়ীখনৰ ভিতৰ সোমাল আৰু গাড়ীখন এপাক চলাই মানুহক দেখুৱালে। 5 বছৰীয়া ল'ৰাটোৱে অৰ্থাৎ কেতিয়াও গাড়ী নচলোৱা টিটুৱে যেতিয়া গাড়ীখন এপাক চলাই দেখুৱালে সকলোৱে বিশ্বাস কৰিবলৈ বাধ্য হ'ল যে টিটুৱে কোৱা কথাবোৰ সঁচা। এয়া হৈছে তাৰ পূৰ্বজন্মৰ সম্পত্তি। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি মানক বা নামানক এয়া এক সঁচা ঘটনা। আত্মাৰ মৃত্যু কেতিয়াও নহয়। আচৰিত হ'লেও পূৰ্বজন্মৰ কথাবোৰ সঁচা। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।
সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।